সুপ্ৰভাত দৰ্শক মণ্ডলী ভাবিছে আসলতে আজি কিবা বেলেগ এটা হ'ব বুলি একদম ঠিক ভাবিছে আসলতে বেলেগ এটা হ'বলৈ গৈ আছে আৰু মই অতি আসলতে আৰম্ভণি যেহেতু কৰিয়ে লৈছোঁ গতিকে মই আপোনালোকক জনাই থওঁ আৰম্ভণিতে যে পুৱাৰ আড্ডালৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি আমাৰ পুৱাৰ আড্ডাৰ অতিথিৰ ৰূপত আছে আমাৰ অসমৰ সকলোৰে মৰমৰ অসমৰ আৰু মৰমৰটো বাদেই দিয়ক বহুতৰে এতিয়া শ্ৰদ্ধাৰ আৰু বিশেষকৈ বহুতে বিচাৰি আছিলে তেওঁক যে তেওঁ আহক অৱশেষত তেওঁ আহিল তেখেত আন কোনো নহয় আমাৰ সকলোৰে মৰমৰ বিশিষ্ট বাদ্যযন্ত্ৰী ৰাজাদা পুৱাই স্বাগতম জনাইছোঁ পুৱাৰ আড্ডালৈ আমাৰ এইটো বহুত গহীন গপচ অনুষ্ঠান আৰু আপোনাক জনাবলৈ পাই অতি আনন্দিত হৈছোঁ আৰু মই দৰ্শকসকলক আচলতে এক প্ৰকাৰৰ কথা দিয়া নিচিনা যে আমি যিকেইজন অতিথিক আপোনালোকক দেখুৱাম সেইসকলক যাতে এনেকুৱা এজন অতিথি হওক যোনে ৰাইজে বিচাৰি আছে যে তেওঁ আহক ৰাজাদা এনেই সাধাৰণতেতো এনেকুৱা ধৰণৰ ধৰক আপোনাৰ লগত কথা পতাৰ অনুষ্ঠানত আগতে মই দেখা নাই নাই আৰু আচলতে খুব ভয় খাই আছোঁ এনেকুৱা লাইভত এনেকুৱা আপোনাৰ লগত নাই আৰু এটা কথা কৈ লওঁ আপুনি সদায় লোকক মানে পৰিচয় কৰাই দিয়ে আজি মই কওঁ আপুনি মোৰ খুব প্ৰিয় ব্যক্তি মই টেলিভিশ্যনত আপোনাৰ অনুষ্ঠান আপুনি যেতিয়াৰ পৰা কৰিছে তেতিয়াৰ পৰাই চাইছোঁ আৰু কেতিয়াবা হয়তো এনেকুৱাও হয় আমাৰ বন্ধু মহলৰ মাজত ধেমালি কৰোঁতে আপোনাৰ মিমিক্ৰি আমি কৰিবলৈ চেষ্টা কৰোঁ আৰু কেতিয়াবা টিভিটো ৰিম'টত পকাই থাকিলে আপুনি ওলাই গ'লে মই ৰৈ যাওঁ গতিকে আপুনি মোক আপোনাৰ অনুষ্ঠানলৈ মাতি আনিলে সেইটো মোৰ কাৰণে বৰ ডাঙৰ সৌভাগ্য আপোনাৰ ওচৰত মই কৃতজ্ঞ আচলতে আমাৰ আচলতে কপাল ভাল আচলতে এইজন মানুহক আমি একদম আপোনালোকৰ সন্মুখত পোনপটীয়াভাৱে লৈ আহিব পাৰিছোঁ আৰু বহুত আচলতে আপোনালোকে প্ৰত্যেক বছৰে ৰাজাদাক নতুন বাদ্যযন্ত্ৰৰ সৈতে দেখে আৰু অসমৰ মানুহক প্ৰত্যেক বছৰেই ক'বলৈ গ'লে আপোনাৰ যেতিয়া নতুন আপোনাক দেখা পোৱা যায় বা ষ্টেজতে হওক বা সেয়া কোনোবা ভিডিঅ'তে হওক আপোনাক সদায় নতুন কিছুমান বাদ্যযন্ত্ৰৰ লগত দেখা পোৱা যায় সেইবিলাক যদিও অসমত কিছুমান বস্তু আছে তাৰ নতুন ৰূপটো কিন্তু আপুনিয়েই ক'বলৈ গ'লে ৰাইজলৈ আগবঢ়াই দিয়া নিচিনা চিনাকি কৰাই দিয়া নিচিনা সেইবিলাক বাৰু পিছৰ কথা এনেই বজাবলৈতো ক'বলৈ গ'লে পিঠিখন দি দিলেও বজাই দিব শব্দ হোৱা বস্তু হ'লেই হ'ল ৰাজাদাই সেইটো সুন্দৰভাৱে বজাই দিব পাৰে সেইটোৱেই আৰু নৰ্থ ইষ্টত দুটাৰ কাৰণে ফেমাছ এটা হৈছে যে নৰ্থ ইষ্টৰ কিছুমান মানে ট্ৰাইবছে লৰি থকা বস্তু হ'লেই হ'ল খাই দিয়ে আৰু ৰাজাদা এনেকুৱা মানুহ শব্দ ওলোৱা বস্তু হ'লেই হ'ল বজাই দিয়ে বাকী যিয়ে নহওক ৰাজাদা স্বাগতম জনাইছোঁ আৰু ক'বলৈ গ'লে আপোনাক বহুত কিছুমান ইনষ্ট্ৰুমেণ্টৰ সৈতে দেখিছোঁ আৰম্ভণিতে মই এইটো অলপ জোকাৰি দিলোঁ আপুনি এইটো জোকাৰি দিয়ক বতাহ ওলাব মই লগত বৰষুণ দি দিম এতিয়া বতাহ বৰষুণৰ আপুনি অলপ জোকাৰি দিব ইয়াত অলপ হাত দি দিব তেতিয়া বতাহটো শব্দটো বেলেগ হ'ব দিয়ক বৰষুণ আৰু যিহেতু নহ'ব বা কিয় ৰাজাদা যিহেতু ইয়াত আছে ৰাজাদা এতিয়া ক'বলৈ গ'লে আপোনাৰ এইখন জগতত বহুত বছৰ হ'ল আমিতো সৰুৰ পৰা আপোনাক দেখি অহা নিচিনা আৰু ইমান বছৰ আপুনি বজাই আছে আৰু অসমৰ হয়তো এনেকুৱা এখন মঞ্চ এতিয়া চাগে নতুন হোৱা মঞ্চবিলাক বেলেগ কথা আগত এনেকুৱা এখন মঞ্চ নাই য'ত হয়তো আপুনি উঠা নাই য'ত আপোনাৰ হয়তো আপোনাৰ হাতত শব্দ ওলোৱা নাই সেইটো হয় মঞ্চত উঠিছোঁ সৰুৰ পৰা উঠিছোঁ মানে মইনা পাৰিজাতত আছিলোঁ যোৰহাটত থাকোঁতে মইনা পাৰিজাত আলোকসন্ধানী মইনা পাৰিজাত নৱজাত মইনা পাৰিজাত 2-3খনৰ সদস্য আছিলোঁ আৰু সেই সৰুৰ পৰা একদম মাত নুফুটা বয়সৰ পৰা চাগে বজাইছোঁ অভিনয় কৰিছোঁ কিবাকিবি কবিতা আবৃত্তি কৰিছোঁ আৰু সৰুৰ পৰা বজাইছোঁ মানে মোৰ নামঘৰত ভাওনা কৰিবলৈ গৈ খোল বজাবলৈ আৰম্ভ কৰিলোঁ তাৰপিছত দেউতাহঁতৰ এটা সংকীৰ্তন পাৰ্টি আছিলে তাত নেগেৰা বজাবলৈ আৰম্ভ কৰিলোঁ গতিকে বজাওঁতে কৰোঁতে সেই তেতিয়া আচলতে নিশিকাকৈ বজাইছিলোঁ সৰুতে এই যে মানে ফুল কুমলীয়া বয়সত এটা প্ৰতিভা থাকে তেনেকুৱা কিন্তু এতিয়া শিকাৰ পিছত আৰু বেলেগ হৈ গ'ল চব বস্তু শিকিব পৰা নাই অলপ তবলা শিকিছোঁ অকণমান মানে আঙুলিটো তিয়াইছোঁ আৰু সাগৰখনত
লাগ ভাল যদি আপুনি গোটেইখিনি শিকি দিলেহেঁতেন বাকীবোৰৰ কাৰণে জেগাই নাথাকিলে। আচলতে শিকি শেষ কৰিব নোৱাৰি। আৰু তবলাটো খুব ভাল পাওঁ ইনষ্ট্ৰুমেণ্টটো। বৰ ডাঙৰ চেপ্টাৰ এটা, সেইটো মানে কাষ চাকিব পৰাই নাই। কোনোবা জনা মানুহ বহি থাকিলে বজাবলৈ বহুত ভয় লাগে। আৰু মোক ভয়টো খুব বেছি। মই এতিয়াও কিবা গান এটা বজাবলৈ হ'লে গানটো আৰম্ভ নোহোৱালৈকে বিৰাট ভয় লাগি থাকে। কথাবোৰ শুনিয়ে হয়তো গম পাইছে কিহৰ কাৰণে ৰাজাদা ইমান দিন ৰাজাদা হৈয়ে আছে সকলোৰে কাৰণে। সেইটো কাৰণে সকলোৰে মৰমৰ আৰু শ্ৰদ্ধাৰ। আৰু বাকী যিয়ে নহওক, এজন দৰ্শকে আমালৈ ফোন কৰিছে। ফোনটো আমি সেইটোতো আৰু ভয় লগা কথা। হেল্ল', সুপ্ৰভাত, কোনে ক'লে, ক'ৰ পৰা ক'লে? হেল্ল', আপোনাৰ টিভিৰ ভলিউমটো কমাই লওক। হেল্ল', হেল্ল', হয়, কোনে ক'লে, ক'ৰ পৰা হেল্ল', ক'লে? হেল্ল', হয়, শুনি আছোঁ। হেল্ল', আপোনাৰ টিভিৰ ভলিউমটো বেছি হৈ আছে কাৰণে আপুনি শুনা নাই। আজি আমাক শুনিবলগীয়া কিন্তু বহুত আছে। সেইটো কাৰণে ঠিক আছে বাৰু, আমি তেখেতৰ লগত পিছত কথা পাতিম। আৰু এইফালে এটা ডাঙৰ প্ৰকাণ্ড ডাইন'ছৰৰ কণীহেন বস্তু এটা দেখিছোঁ। এই বস্তুটো মাজতে আমি অলপ টিভিত বহুতে দেখিছে। হয়, নামটোও নাজানো আৰু আচলতে এইটো আচলতে ষ্টীল ড্ৰাম। ষ্টীল ড্ৰাম। এইটো আমাৰ সেই কেৰাহী যে বনায় তেনেকুৱা মাটিৰে বনোৱা এটা ইনষ্ট্ৰুমেণ্ট। অঁ, হেপী বুলি এটা কোম্পানীয়ে বনাইছে, হেপী বুলি কয়, হেণ্ড এডেড পাৰ্কাছন ইনষ্ট্ৰুমেণ্ট। আচ্ছা আচ্ছা। গতিকে এইটো আপুনি বজালেও শব্দ হ'ব। আচ্ছা, এইটো বিভিন্ন আমি অকল মুখখনে বেলেগ বজাওঁ বেলেগ বা। স্কেলত থাকে। এইটো আপুনি চুই দিলে ধুনীয়া শব্দ ওলায়। আপোনাৰ বঢ়িয়া এক্সপ্লেইন কৰিছে, থেংক ইউ। মই ন নক'ব, এনেই আচলতে আমাৰ ফালে লখিমপুৰৰ ফালে মোক নামঘৰত এনেকৈ চাপৰি বজাবলৈ নাই, সেইটোৱে চাপৰি মানে চব মানুহৰ গাতে আচলতে তালটো থাকে। অঁ, মানে মানুহৰ গোটেই ছিষ্টেমটোৱে তালটো, গোটেই পৃথিৱীখন ৰিদমতে আছে। মানুহে খোজকাঢ়ে ৰিদমত, চবৰে খোজকঢ়া গতিটো বেলেগ হ'ব পাৰে, কিন্তু চবে সমানে খোজকাঢ়ে। আমাৰ ভিতৰত হাৰ্টবিট আছে, হাৰ্টবিটটো সমানে যায়। কাৰোবাৰ স্পীড কাৰোবাৰ কম বেছি হ'ব পাৰে, কিন্তু সমানে যায়। সেই খেলি মেলি হ'লে ডাক্তৰৰ ওচৰলৈ যাবলগীয়া হয়। আৰু এটা ফোন আছে, আমি অঁ, তেখেতৰ লগত কথা পাতি লওঁ। হেল্ল', সুপ্ৰভাত, কোনে ক'লে, ক'ৰ পৰা ক'লে? হেল্ল', হেল্ল', হয়তো আকৌ কাট খাই গৈছে। আজি ফোনৰ অকণমান গণ্ডগোল এটা হৈয়ে আছে। আচ্ছা। বাকী যে নহওক, যিহেতু আমাৰ লগত ৰাজাদা আছে, আপোনালোকে ফোন কৰি আছে যদিও আমি সকলোবোৰ ফোন লগাবলৈ বৰ্তমান মানে আচলতে সময় নাই। আৰু মই আচলতে এইকণ সুবিধাৰ ফাইদাটো উঠাব বিচাৰিছোঁৱে। হেল্ল', 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 সুপ্ৰভাত, কোনে ক'লে, ক'ৰ পৰা ক'লে? হেল্ল', কাট খাই গৈছে। প্ৰব্লেম চলি আছে। বাকী যিয়ে নহওক, ৰাজাদা মই ভালেই পাইছোঁ, কথাটো বেয়া পোৱা নাই কিন্তু। আচলতে ফোন বহুত আহে, আমি সকলোবোৰ ফোন ৰাখিব নোৱাৰোঁ। আৰু কথাটো হৈছে, যিহেতু আপুনিয়ে আছে ইয়াত, আজি বাজিবলগীয়া বহুত আছে। আজি ফোন নাবাজিলেও কথা নাই। বাকী যিয়ে নহওক, আজি বজাবলগীয়া ঢেৰ আছে ৰাইজ। আৰু যিহেতু ৰাজাদা আছে, ৰাজাদা, জুবিন দা, আচলতে এই দুজন মানে আচলতে কি বুলি ক'ম, এতিয়া যদি মোৰ ভাষাত ক'বলৈ যোৱা যায়, এই দুটা বস্তু অসমলৈ ভগৱানে বহুত মানে চিন্তা চৰ্চা কৰি আঁচনি মানে ঠিক ঠাক কৰি মেলি দি পঠিয়াইছে, যাৰ কাৰণে অসমৰ মানুহে মানে ক'বলৈ গ'লে প্ৰত্যেক সময়ত নতুন নতুন উপহাৰ পাই আছে আপোনালোকৰ পৰা। নাই, মই জুবিন গাৰ্গৰ কাৰণে নহয়, জুবিন গাৰ্গহে মোৰ কাৰণে উপহাৰ আচলতে। মই ভগৱানৰ ওচৰত কৃতজ্ঞ যে জুবিন গাৰ্গৰ নিচিনা মানুহ মই লগ পাই গৈছিলোঁ 1989তে। আচ্ছা। জুবিন গাৰ্গ আচলতে বৰ টেলেণ্টেড, আপোনালোকে জানে কথাটো, চব ফালৰ পৰা টেলেণ্টেড। আৰু তেওঁৱে আচলতে মোক গোটেই আইডিয়াটো দিছিলে। তেওঁ বহুত বস্তু শুনাইছিলে সেই সময়ত, যি সময়ত আমাৰ ঘৰত টেপ নাছিলে, ডেক নাছিলে। আমি গাঁৱত থাকোঁ, তেওঁ যোৰহাটৰ বঙালপুখুৰীত থাকে। গাঁৱৰ পৰা টাউনলৈ আহোঁ, তেওঁক লগ পাওঁ, বহুত কথা কয়। সেই তেতিয়াই বিথোভেনৰ কথা, সত্যজিৎ ৰায় কেনেকৈ মিউজিক কৰিছিলে, পথেৰ পাঁচালীত কেনেকৈ মিউজিক হৈছিলে, তাৰপিছত চিম্ফনী কেনেকৈ হয়, তাৰপিছত শিৱমণি বিখ্যাত পাৰ্কাচনিষ্ট, তেওঁৰ বজোৱা শুনাইছিলে, শক্তি বুলি এটা বেণ্ডৰ কথা মোক শুনাইছিলে। তেওঁ তেতিয়াই মোক সেই আইডিয়াটো ভৰাই দিছিলে যে এনেকৈ এজন মানুহে বিভিন্ন ধৰণৰ বস্তু বজাব পাৰি। আৰু এটা ফোন আহিছে। হয়। হেল্ল', হেল্ল', সুপ্ৰভাত। হেল্ল',
হেল্ল', আজি হয়তো কিবা এটা বিজুতি ঘটি আছে। ভগৱানৰ কৃপা ভগৱান ৰাজাদা আচলতে ক'বলৈ গ'লে আৰু এইবিলাক ঢেৰ বস্তু দেখিছোঁ মই এতিয়া অলপ আগতে কিবা এটা এইবিলাক চিকাৰ্ছ, ৰেটল চিকাৰ্ছ। আচ্ছা তাৰমানে আমি তালটো ধৰি ৰাখিবৰ কাৰণে বিভিন্ন শব্দৰ দৰকাৰ হয়। এটা গানক ধুনীয়া ধৰি লওক যিকোনো গান হ'ব পাৰে। মোৰ সৰুতে এটা শুনা গান গাব নোৱাৰোঁ মই সৰুতে গাই যদি ৰাধিকা ফুল তোলা গৈ ব্ৰহ্মৰ ৰূপ ধৰি মই তাতে ওলামগৈ বজাব পাৰে যিকোনো মানুহে বজাব পাৰে। আচ্ছা যি কি নহওক কথাটো হৈছে আমি নতুন নতুন বস্তু দেখি আছোঁ। আৰু এটা কথা এইফালে এইটো এটা বেলেগ ৰূপ দেখিছোঁ যোনটো আচলতে কিবা আপোনালোকে হয়তো মই কেতিয়াবা যদি ৰাস্তাত এইটো পৰি থকাও পাওঁ হয়তো মই ক'ম কিবা বস্তুৰ পৰা ওলাই খুলুকি হৈ পৰিলে। এতিয়া কথাটো হৈছে এইটো এটা বাদ্যযন্ত্ৰ যোনটো আচলতে আপুনিহে মূল্যটো দিব জানে। আচলতে আমি সৰুতে হয় কাগজ এখন লগাই ফণীখন বজাওঁ তাতো এটা পেঁপা বাজে আকৌ ফণীখন এনেকৈ নখেৰে ঘঁহি দিলেও আপোনাৰ এটা কেৰেক কেৰেক শব্দ ওলায়। সেই ফণীখন নবজায় যেনিবা এনেকুৱা ধৰণৰ কিছুমান বস্তু আছে যে ৰেচো গুইৰো বেলেগ বেলেগ ফৰ্মত পায়। এইটো এটা তেনেকুৱা বস্তু আপুনি বজাব পাৰে। এইটো দেখিবলৈও ভাল লাগিলে বস্তুটো আপোনাৰ শব্দটো ধুনীয়া। অলপ প্ৰেক্টিচ কৰিব লাগে বজাবৰ কাৰণে বিভিন্ন টেম্পোত বজাবলৈ যিটো মোৰ একদম অভাৱ হৈ আছে আচলতে সময় দিব পৰা নাই বস্তুবিলাক। খুব ভাল খুব ভাল। আৰু ক'বলৈ গ'লে ৰাজাদাৰ পৰা জানিবলগীয়া শিকিবলগীয়া বহুত আছে আৰু কথা পাতিবলগীয়া বিশেষকৈ আজি বহুত আছে। বহুত কথা পাতিবলগীয়া আছে। কিন্তু দৰ্শক মণ্ডলী আপোনালোকে ফোন কৰি আছে। ফোনবিলাক আমি ল'ম বিৰতিৰ পিছত। এইখিনিতে এটা সৰু বিৰতি লৈ লওঁ। এইখিনিতে সময় হৈছে এটা চমু বাণিজ্যিক বিৰতিৰ। আমি এই গ'লোঁ এই আহি আছোঁ। বিৰতিৰ পিছত পুৱাৰ আড্ডালৈ স্বাগতম জনাইছোঁ ৰাইজ। আজি আমাৰ পুৱাৰ আড্ডাৰ অতিথিৰ ৰূপত আছে আমাৰ ৰাজা বৰুৱাদা। আৰু ৰাজা বৰুৱাদা বিশিষ্ট বাদ্যযন্ত্ৰী বুলি সকলোৱে জানে। অৱশ্যে আপোনাক সকলোৱে চিনিটো পায়। বিশিষ্টটো কাটি দিয়ক। বিশিষ্টটো কাটি দিছোঁ বাদ্যযন্ত্ৰী এতিয়াৰ কাৰণে। আৰু আপোনালোকে পিছত ইনোটো লগাবই লগাইতো ল'বই। কথাটো হৈছে আপোনাক মানে মঞ্চত সকলোৱে জানে। আৰু ক'বলৈ গ'লে আপোনাৰ পৰা শিকিবলগীয়া অসমৰ নতুন প্ৰজন্মই বহুত আছে। আমাৰ খোল আপুনি আচলতে আমি মুখত যিকেইটা উচ্চাৰণ কৰিব পাৰোঁ যিকেইটা মনত আছে সেইকেইটা বাদ্য সকলোকেইটা বজাব জানে। খোল ঢোল নেগেৰা এইবিলাক ঢোলক এইবিলাক জানে। মোৰ ঘৰতে আচলতে খোলৰ বহুত এটা খোল ঢোলৰ এটা ভাল পৰিৱেশ এটা আছিলে যিটো বৰ্তমান হয়তো নাই। মানে দাদালৈকে আছিলে। আপোনাৰ কাণত মানে সোমাই আছে খোল আৰু ঢোল। খোল আৰু ঢোলটো সোমাই আছে কাৰণ দেউতাই খোল বজায়। বায়েন দাদাও এই বায়েনৰ বহুত ডাঙৰ কথা এইটো হয়। তেনেকুৱা ধৰণৰ। কিন্তু মই অৱশ্যে সেইটোলৈ নাই। ঠিক তেনেকৈ মোৰ দৰে বহুত নতুন প্ৰজন্মৰ আচলতে এই বায়ন বুলি ক'ব পৰা শব্দটোৱে বৰ ডাঙৰ কথা। এজন মানুহক বায়ন স্বীকৃতি দিয়া হয়। স্বীকৃতি দিয়া নিৰ্মালি দিয়া হয়। স্বীকৃতি দিয়া হয়। কিন্তু এতিয়া সেই বস্তুটো কমি গৈছে। মই এটা আপোনাক সৰু উদাহৰণ দিছোঁ। কথা ক'ব নাজানো ৰাইজ কিবা ভুল হ'লে ক্ষমা কৰিব। মানে কথাবিলাক জুকিয়াব নোৱাৰোঁ খেলি মেলি হয় আচলতে। মোৰ ঘৰতে মোৰ ল'ৰাটোৰ বয়স 8 বছৰ। সি জন্মৰ পৰা দেখিছে মই তবলা বজাওঁ খোল বজাওঁ নেগেৰা বজাওঁ। কিন্তু তাৰ ধাউতিটো ড্ৰাম শিকাৰ। মই আল্টিমেটলি তাক ড্ৰাম শিকিবলৈ পঠিয়াবলগীয়া হৈছে। কিন্তু মই ভাবোঁ মই এতিয়া জোৰ জবস্তি তাক খোলতো দিছোঁ দেই নিদিয়া নহয় তবলাও শিকাইছোঁ। মই ভাবোঁ প্ৰত্যেকজন মানুহে অসমীয়া মানুহে ভবা উচিত যে মোৰ ল'ৰাটোৱে খোলো শিকক ঢোলো শিকক। নহ'লে এটা সময়ত নাইকিয়া হৈ যাব। আমাৰ ইমান চহকী বস্তু। মই আপোনাক বিৰতিত কৈছিলোঁ যে খোলটো মণিপুৰৰ নেকি সোধে। মোকে সুধিছে বাহিৰত এইটো মণিপুৰ কা হে না আছাম। মানে তেতিয়া ইমান বছৰত ইমান চহকী। এতিয়া গোটেই পৃথিৱীৰ জেজ মিউজিক লৈ তোলপাৰ লাগি আছে। আমাৰ সেই খোলৰ তালতে জেজ আছে। 14 মাত্ৰাৰ তাল ধিন তা 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 খিটি তা তা তাও খিৰিকি ৰুম তা 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 খিটি তাকি ধি খিৰিকি 14 মাত্ৰাত আহি পৰে। ইমান ধুনীয়া বস্তু যে আপুনি খোলৰ 14 মাত্ৰাৰ লগত আমাৰ উত্তৰ ভাৰতীয় 14 মাত্ৰা দক্ষিণ ভাৰতীয় 14 মাত্ৰা
মিলাই মিক্স কৰিলে তামাম ফিউজন তামাম জেজ গতিকে চেষ্টা কৰিলে মই ভাবিছোঁ আমাৰ বস্তু লৈয়ে জেজ মিউজিক আমাৰ ইয়াতে আছে বিচাৰিবলগীয়া বস্তুবিলাক এতিয়া যোনবিলাক বিচাৰি থকা হৈছে আমাৰ ইয়াতে বহুত দিনতে গুৰুজনাই দি থৈ গৈছে যোনবিলাক হয়তো আমি বিচাৰিব পৰা নাই আৰু কিন্তু সেইবিলাক বিচাৰি উলিয়াইছে ৰাজাদাহঁতৰ নিচিনা মই বিচাৰি ল'ব পৰা কথাটো হৈছে সেইবিলাক আমি যে আছে সেই নতুন প্ৰজন্মই কিন্তু সেইবিলাক নাজানে ইয়াতে যে আছে কিন্তু এতিয়া কথাটো সকলোৰে কথা কোৱা নাই দায়িত্বটো আপোনাৰ ওপৰতে পৰিব দায়িত্বটো আপোনাৰ ওপৰতে পৰিব আৰু আমি আশা কৰিম যে নতুন প্ৰজন্মই শিকিব পৰাতকৈ আৰু যিহেতু পৰীক্ষামূলক বহুত বাজনা ইতিমধ্যে দেখিছোঁই আচলতে পৰীক্ষামূলক নহয় মানে শব্দ কিছুমান দৰকাৰ হয় আমাৰ ধৰি লওক আমি সাধাৰণতে সৰুৰ পৰা শব্দৰ সন্ধানতেই আছে ক'বলৈ গ'লে সৰুৰ পৰা যিখিনি শব্দ শুনি আছিলে কাণত ভাহি আছে সেইখিনি শব্দকে আপুনি মঞ্চতো দিব পাৰিছে আপুনি বা কোনোবা এটা গানত ষ্টুডিঅ'টো গৈ পেলাই সেইটো চেষ্টাহে চলি আছে তাৰমানে এতিয়া সেই ডিজিটেল মিডিয়াৰ যুগত অজস্ৰ বস্তু কম্পিউটাৰতে পায় ডিজিটেলি গোটেই বস্তুখিনি পাই যায় কিন্তু তেওঁলোকে সেই বস্তুটো তাৰ পৰা আনি লগোৱাতকৈ আমি যদি এতিয়া চাপৰিটো ধৰি লওক চাপৰি মাৰি দিলে ধুনীয়া এটা শব্দ হয় ডিং ডিং টাক চিকি চিকি ডিং টাক চিকি ডিং টাক চিকি চিকি ডিং টাক এইটো শব্দটো অজস্ৰ টোন তেওঁলোকৰ হাতত আছে কিন্তু বজাই দিলে যিটো এটা এম্বিয়েঞ্চ পায় সেই বস্তুটো সেই তাৰ পৰা লগাই দিলে নাপায় গতিকে সেইকাৰণে কেতিয়াবা চাপৰিও বজাবলগীয়া হয় খুব খুব আমি শিকিবলগীয়া আচলতে বহুত কিবা কিবি আছে যিহেতু আৰু এটা বস্তু দেখিছোঁ এই তলৰ ফালে ডম্বৰুৰ নিচিনা আমি আচলতে আগতে এনেকুৱাটো সৰু চাইজৰটো বৰফলাটোৱে লৈ আহে আচলতে ডাঙৰ ডম্বৰুৱে এইটো আচলতে টকিং ড্ৰাম আচ্ছা এইটো ইনষ্ট্ৰুমেণ্টটো 60 আপোনাৰ আফ্ৰিকাতে আফ্ৰিকান ইনষ্ট্ৰুমেণ্ট তেওঁলোকে ষ্টিক লৈ বজায় আমাৰ ইণ্ডিয়াত বগাল বাচ্চা বুলি কয় ইয়াত লৈ বজায় কাৰণে ইমান টান বস্তু নহয় এই ধৰি লওক আপুনি ইয়াক ষ্ট্ৰক কৰিলে কৰি হেঁচা মাৰি দিলে বেলেগ হৈ গ'ল টনটো কিন্তু তেওঁলোকে ষ্টিক লৈ বজায় এইটো আচ্ছা আচ্ছা মানে ক'বলৈ গ'লে মোৰ কাৰণে আচলতে নতুন যে কিলাকটি অকণমান বেলেগ ব্যৱহাৰো আছে কাঠলতি তলৰ এটা বেলেগ ব্যৱহাৰ মানে টেকনিক আছে এইটো আঙুলি ব্যৱহাৰ হয় ইয়াতে আচ্ছা এইফালে চেপাটো দি আছে ন অলপ বুঢ়া আঙুলি তাত যেনিবা এই শব্দটো ডাঙৰ এম্বিয়েঞ্চটো ডাঙৰ খুব খুব আচলতে আমিবিলাকে এইবোৰ নাজানো আৰু আচলতে বৰ এটা ইমান চাগে আগ্ৰহো কৰা নাছিলোঁ জানিবলৈ ইচ্ছাটো থাকে শিকিবলৈ জেগা নাথাকে আৰু ক'বলৈ গ'লে এতিয়া আপুনি যোনকেইটা বস্তু দেখুৱাইছে এইকেইটা ফৰ্মেলি শিকিবলৈ আমাৰ ইয়াত ক'তো তেনেকুৱা জেগা নাই এইবোৰ নিজৰ চেষ্টা কৰিব লাগিব আজিকালি এতিয়াতো হাতৰ মুঠিতে পৃথিৱী যি বিচাৰা হয় গুগলত মাৰি দিলেই হ'ল গতিকে চব বস্তু পায় মই আচলতে চেষ্টাহে কৰি আছোঁ মই একোৱেই শিকিব পৰা নাই শিকিব একোৱে পোৱা নাই খালি এটা বস্তু অকণমান ভগৱান দিলে আপুনি যদি গান এটা গায় মই কিবা এটা অকণমান বজাই দিব পাৰিম মোৰ কামটো সেইখিনিতে শেষ হৈছে কিন্তু মই চেষ্টা অব্যাহত ৰাখিছোঁ কিবা এটা কৰাৰ আপুনি এইখিনিতে আমি বিৰতিলৈ যাওঁতে আমি কৈছিলে যে শিলিগুৰিত একেৰাহে 7 দিন ধৰি তাবলাৰ শিলিগুৰি বুলি নহয় অসমক বাদ দি ভাৰতবৰ্ষৰ বিভিন্ন ষ্টেটত আপুনি আচৰিত হ'ব একেলগে 7 দিন তবলা বজোৱাৰ মানে শ্ব' হয় ভাৰতবৰ্ষৰ বিভিন্ন তাবলিচাই আহি আধা ঘণ্টা 40 মিনিট তেওঁলোকৰ চ'ল' বাদন কৰে দিনে ৰাতে মানুহৰ তবলা চায় অসমত কিন্তু সেই পৰিৱেশটো নাই অসমত গ'ল্ড মেডেলিষ্ট তাবলিচ আছে পৱন বৰদলৈ ছাৰ যাৰ ওচৰত মই অকণমান শিকিছোঁ তেওঁ ছাৰে বহুত চেষ্টা কৰিছে যে ল'ৰা ছোৱালী তবলা শিকক আগবঢ়াই নিয়ক কিন্তু নাই মানে ধাউতিটো কমি যেন গৈছে তেনেকুৱা লাগে কথাটো হৈছে আমি ৰাজাদাৰ লগত বহুত কথা পাতিবলগীয়া আছিলে বহুত বাদ্যযন্ত্ৰ আমি শুনিবলগীয়া আছিলে তেখেতক বজোৱা চাবলগীয়া আছিলে আমাৰ সময় একেবাৰে কম আৰু মানে আধা ঘণ্টাত সকলো অকণমান দিগদাৰ হয় কিন্তু আমি আশা কৰিম ৰাজাদাই যাতে আজি যেনেকৈ পুৱাই পুৱাই আমাক দেখা দি আমাৰ মানে সৌভাগ্য কৰিলে আমাক দিলে সেই সৌভাগ্য সেই তাৰ তেনেকুৱা যাতে আগলৈও হৈ থাকে আগলৈও যাতে আপোনাক পুৱাই পুৱাই ৰাইজে পায় ইয়াত সেইটো এটা আশা আৰু প্ৰতিশ্ৰুতি এটা এইখিনিতে দিব লাগিব আহিবনে মানে যদি আকৌ এবাৰ মতা হয় আজি অলপ ভয়টো ভাগিছে আজি ভয় ভাগিছে গতিকে দৰ্শক মণ্ডলী আগলৈ আমি ৰাজাদাক লগ পোৱাৰ এটা প্ৰতিশ্ৰুতি এইখিনিতে দি থলো আৰু যিহেতু আমাৰ সময় হৈ আহিল আজিলৈ মাগিছোঁ বিদায়
সুপ্ৰভাত, ধন্যবাদ।